নমস্কাৰ প্ৰিয় দৰ্শকসকল, অহা 10 জুলাই তাৰিখে বছৰৰ অতি পবিত্ৰ পূৰ্ণিমাসমূহৰ ভিতৰত অন্যতম পূৰ্ণিমা গুৰু পূৰ্ণিমা হ'ব গৈ আছে। গতিকে এই গুৰু পূৰ্ণিমা কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব, নতুবা এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱত কোনটো ৰাশিৰ ওপৰত কি কি শুভ পৰিৱৰ্তন আহিব, সেই বিষয়ে আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব। গতিকে নিজৰ ৰাশিফলসমূহ যদি জানিব বিচাৰিছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে এই ভিডিঅ'টোত আমি আপোনালোকক বৃহস্পতি গ্ৰহৰ কিছুমান প্ৰতিকাৰৰ বিষয়ে জনাম। যদি আপোনাৰ জন্মকুণ্ডলীত বৃহস্পতি গ্ৰহ দুৰ্বল হৈ আছে, তেতিয়াহ'লে কি কি কৰিলে এই পূৰ্ণিমাত আপুনি বৃহস্পতি গ্ৰহৰ শুভ ফল ল'ব পাৰিব, সেই বিষয়ে ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অহা 9 জুলাই বুধবাৰৰ ৰাত্ৰি 1:03 এই গুৰু পূৰ্ণিমা আৰম্ভ হ'ব, আৰু 10 জুলাই বৃহস্পতিবাৰৰ ৰাত্ৰি 1:46 পূৰ্ণিমা তিথি চলি থাকিব। গতিকে যিসকল ব্যক্তিয়ে পূৰ্ণিমা তিথিৰ ব্ৰত ৰাখিম বুলি ভাবি আছে, তেওঁলোকে এই বৃহস্পতিবাৰৰ দিনটোত পূৰ্ণিমা তিথিৰ ব্ৰত ৰাখিব পাৰিব। গতিকে আহক এতিয়া আমি ৰাশি অনুসৰি আপোনাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ এই পূৰ্ণিমা তিথিয়ে লৈ আনিব সেই বিষয়ে জনাম। অৱশ্যে এই পূৰ্ণিমা তিথিৰ প্ৰভাৱ আপোনাৰ 15 দিনৰ ভিতৰত আপুনি লাভ কৰিব। গতিকে ফলাফলসমূহো আপোনাৰ 15 দিনৰ ভিতৰতহে লক্ষ্য কৰিব। গতিকে প্ৰথমতে আমি মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই গুৰু পূৰ্ণিমাই কি কি ফলাফল প্ৰদান কৰিব সেই বিষয়ে জনাইছোঁ। এই মেষ ৰাশিৰ ব্যক্তিসকলৰ গুৰু পূৰ্ণিমাৰ প্ৰভাৱত, বৃহস্পতি গুৰুৰ প্ৰভাৱত জ্ঞানৰ দিশ বিকাশ হ'ব। নতুন নতুন জ্ঞান অৰ্জন কৰাৰ সম্ভাৱনা আহি পৰিব। নতুন নতুন জ্ঞান অৰ্জন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰতো উন্নতি প্ৰগতিৰ যুগ আহি পৰিব। গতিকে গুৰু পূৰ্ণিমাৰ প্ৰভাৱে আপোনাৰ ওপৰত এক বিশেষ ভাল পৰিৱৰ্তন লৈ আনিব, যাৰ বাবে আপুনি জ্ঞান অৰ্জন নতুবা শিক্ষা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব, আৰু নতুন নতুন কথা জনাৰ শিকাৰ এক সুযোগ সুবিধা আপুনি লাভ কৰিব। একেদৰে বৃষ ৰাশিৰ ব্যক্তিসকলে গুৰুজনক যদি আপুনি আৰ্থিকভাৱে সহায় কৰে, তেতিয়াহ'লে আপোনাৰ আৰ্থিক উন্নতি প্ৰগতিৰ যুগ আহি পৰিব। গুৰুক সেৱা শুশ্ৰূষা কৰিলে, শিক্ষাগুৰুক আপুনি যদি সেৱা শুশ্ৰূষা কৰে, তেতিয়াহ'লে দেখিব আপুনি জীৱনত উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব, আৰ্থিকভাৱেও বলৱান হ'ব পাৰিব। সাংসাৰিক ক্ষেত্ৰতো এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱে আপোনাৰ মধুৰতা লৈ আনিব, কাৰণ বৃহস্পতি গ্ৰহৰ এক বিশেষ কৃপা আপোনাৰ ওপৰত থাকিব, যাৰ বাবে এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱে আপোনাৰ সাংসাৰিক ক্ষেত্ৰতো ভাল পৰিৱৰ্তন দিয়া দেখা যাব। আত্মবিশ্বাস বাঢ়িব, মনোবল বৃদ্ধিৰ যোগো এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱত আপোনাৰ দেখা পোৱা গৈছে। গতিকে ভাল ভাল পৰিৱৰ্তন আপুনি এই গুৰু পূৰ্ণিমাৰ প্ৰভাৱত লাভ কৰিব। একেদৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ গুৰু পূৰ্ণিমাৰ প্ৰভাৱত আপোনাৰ চাকৰি বাকৰিত সুযোগ সুবিধাৰ যোগ দেখা পোৱা গৈছে। চাকৰিত নতুন সুযোগ সুবিধা আহিব। ব্যৱসায়িক যাত্ৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়ত উন্নতি প্ৰগতি নিশ্চয় হ'ব, আৰু সেইমতে আপুনি যাত্ৰাও কৰিব লাগিব। নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি নতুবা যোগাযোগ হোৱাও দেখা যাব। বৃহস্পতি গ্ৰহ যিহেতু আপোনাৰ বাবে বলৱান হৈ পৰিব, শক্তিশালী হ'ব, যাৰ বাবে এই গুৰু পূৰ্ণিমাই আপোনাক এক বিশেষ সুফল প্ৰদান কৰাও দেখা যাব। গতিকে পূৰ্ণিমাৰ প্ৰভাৱত আপোনাৰ বৃহস্পতি গ্ৰহ বিশেষভাৱে বলৱান হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আধ্যাত্মিকতাৰ প্ৰতি অকণমান ৰুচি বৃদ্ধি পাব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বৃদ্ধি বিশেষকৈ পোৱা দেখা যাব। মনোযোগ, যিকোনো কামত মনোযোগ বাঢ়িব, কাৰণ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ গুৰু পূৰ্ণিমাই এক মনোযোগ তেওঁলোকৰ বৃদ্ধি কৰিব। গতিকে আপোনাৰ শুভ ফলে আপুনি লাভ কৰিব। অৱশ্যে গুৰুৰ আশীৰ্বাদে, গুৰুৰ উপদেশে, শিক্ষাগুৰুৰ উপদেশে, দীক্ষাগুৰুৰ উপদেশে আপোনাৰ মনৰ চিন্তাবোৰ নোহোৱা কৰিব। গতিকে যদি মনত কিবা চিন্তা চলি থাকে, তেতিয়াহ'লে শিক্ষাগুৰুৰ আশীৰ্বাদ উপদেশ ল'লে আপোনাৰ সেই মনৰ চিন্তাবোৰ দূৰ হ'ব। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰু দীক্ষাগুৰুৰ প্ৰভাৱত ধন টকা পইচাৰ আগমন আপোনাৰ বৃদ্ধি পাব। মান সন্মান প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। প্ৰেমত লাভালাভ বাঢ়িব।
প্ৰেম সম্পৰ্কত নতুনত্বৰ যোগ পৰিলক্ষিত হৈছে। লগতে নতুন নতুন ব্যক্তিৰ সৈতে যোগাযোগ হ'ব, নতুন নতুন কামৰ সৈতে যোগাযোগ হোৱাও এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দেখা যাব। গতিকে গুৰু পূৰ্ণিমাৰ এক বিশেষ প্ৰভাৱে এই ৰাশিৰ ব্যক্তিসকলক এনেধৰণৰ ফলাফল দিয়া পৰিলক্ষিত হ'ব। একেদৰে কন্যা ৰাশিৰ ব্যক্তিসকলে গুৰু পূৰ্ণিমাৰ প্ৰভাৱত তেওঁলোকৰ সিদ্ধান্ত লোৱা ক্ষমতা বাঢ়িব। কাৰণ আপুনি যি সিদ্ধান্তই নলওক কিয় সেই সিদ্ধান্তবোৰ সঠিক সিদ্ধান্ত হিচাপে পৰিগণিত হ'ব। উচ্চ শিক্ষাৰ যোগ দেখা পোৱা গৈছে। বিদেশ যাত্ৰা ভ্ৰমণৰ সম্ভাৱনা আহি পৰিব। গতিকে গুৰু পূৰ্ণিমাৰ প্ৰভাৱে এনেধৰণৰ ফলাফল একেটা দিনত এই ৰাশিৰ ব্যক্তিসকলক প্ৰদান কৰিব। একেদৰে তুলা ৰাশিৰ ব্যক্তিসকলৰ কিন্তু ভাগ্যত পৰিৱৰ্তন আহিব। গতিকে আপোনাৰ এই গুৰু পূৰ্ণিমাই এক বিশেষ ভাগ্যত পৰিৱৰ্তন দিয়া দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ যোগ একেটা দিনত লৈ আনিব। বিবাহৰ আলোচনাও হয়তো চলিব পাৰে। লগতে জ্যেষ্ঠ ব্যক্তি সেৱা শুশ্ৰূষা কৰিলে বিশেষ লাভৰ যোগ পৰিলক্ষিত হৈছে। গতিকে আপুনি জ্যেষ্ঠ ব্যক্তি শিক্ষাগুৰু দীক্ষাগুৰুক যদি আপুনি সেৱা শুশ্ৰূষা কৰে তেতিয়া দেখিব আপোনাৰ সকলো প্ৰকাৰৰ উন্নতি প্ৰগতি আপুনি দেখিব পাব। গতিকে এনেধৰণৰ ফলাফল গুৰু পূৰ্ণিমাৰ ফলত লাভ কৰা দেখা যাব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে গুৰু পূৰ্ণিমাৰ প্ৰভাৱত সন্তানৰ পৰা সুখ লাভ কৰিব। শিক্ষা দীক্ষাত অভিলাষ বৃদ্ধি পাব। কাৰণ নতুন নতুন কথা শিকিবলৈ মন যাব। গুৰুৰ কথাই মনোবল বৃদ্ধিৰ এক বিশেষ যোগ লৈ আনিব। গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে গুৰুৰ কথা শুনি কিছু মনোবল বৃদ্ধি কৰা দেখা যাব। মটিভেশ্যন এওঁলোকে লাভ কৰিব। গতিকে এই গুৰু পূৰ্ণিমাই এওঁলোকক এনেধৰণৰ ফলাফল প্ৰদান কৰিব। একেদৰে ধনুৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে গুৰু পূৰ্ণিমাৰ প্ৰভাৱত ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। যিকোনো কাম সম্পূৰ্ণ হৈ উঠা দেখা যাব। যিকোনো ধাৰ্মিক কামত হয়তো অকণমান আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতি ৰুচি কিছু আগ্ৰহ একেটা দিনত বৃদ্ধি পাব। আচলতে গুৰুৰ সহায় যদি বিচাৰে আপুনি নিশ্চয় লাভ কৰিব। শিক্ষাগুৰু নতুবা দীক্ষাগুৰুৰ পৰা যদি আপুনি সহায় বিচাৰে তেতিয়াহ'লে এইকেইটা দিনত আপুনি নিশ্চয় লাভ কৰিব। একেদৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই গুৰু পূৰ্ণিমাৰ এক বিশেষ প্ৰভাৱে আপোনাৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব। লিখা পঢ়াৰ প্ৰতি গুৰুত্ব বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। পূৰ্ণিমাৰ প্ৰভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কিছু শান্তি বঢ়াব। গতিকে গুৰু পূৰ্ণিমাই আপোনাৰ ঘৰুৱা ক্ষেত্ৰত এক বিশেষ শুভফল প্ৰদান কৰা দেখা যাব। একেদৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে গুৰু পূৰ্ণিমাৰ প্ৰভাৱে আপোনাৰ সময়বোৰ খুব সুন্দৰ কৰি তুলিব। কাৰণ যিকোনো কামতে আপুনি আগবাঢ়ি যাব পাৰিব। জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ উপদেশ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। নতুন নতুন কাম নতুন নতুন ক্ষেত্ৰৰ সৈতে আপুনি জড়িত হ'ব লাগিব। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত নতুন বিষয়ত এই ৰাশি ব্যক্তিসকলৰ আগ্ৰহ ধাউতি বৃদ্ধি পোৱা দেখা যাব। গতিকে একেটা দিনত গুৰু পূৰ্ণিমাৰ প্ৰভাৱত এনেধৰণৰ ফলাফল আপুনি লাভ কৰিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলক সামাজিক চিন্তাধাৰাৰ প্ৰতি অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। কাৰণ সমাজৰ কাম বন সমাজৰ বিভিন্ন ক্ষেত্ৰত আপুনি গুৰুত্ব দিবলগীয়া হ'ব পাৰে। গুৰুৰ আশীৰ্বাদে ধন আগমনৰ পথ মুকলি কৰিব। গতিকে শিক্ষাগুৰুৱে হওক দীক্ষাগুৰুৰ যদি আপুনি উপদেশ মানি চলে দেখিব আপোনাৰ ধন টকা পইচাৰ এক নতুন পথ মুকলি হ'ব। গতিকে একেটা দিনত গুৰু পূৰ্ণিমাৰ প্ৰভাৱত আপোনাৰ জীৱনত এনেধৰণৰ পৰিৱৰ্তন আহিব। গতিকে আপুনি নিশ্চয় আৰু অকণমান শুভফল লাভ কৰিবৰ বাবে প্ৰতি বৃহস্পতিবাৰে আপুনি বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ কিছুমান ধৰি লওক আপুনি বৃহস্পতিবাৰে ভগৱান বিষ্ণুক আৰাধনা কৰাৰ চেষ্টা কৰক। ওম নমো ভগৱতী বাসুদেৱায় এই মন্ত্ৰটো জপ কৰক। তেতিয়া দেখিব আপোনাৰ বৃহস্পতি গ্ৰহ আৰু অকণমান বলি হৈ পৰিব। আৰু জীৱনত আপুনি বিভিন্ন ক্ষেত্ৰত বিশেষকৈ বৃহস্পতি গ্ৰহৰ প্ৰভাৱ সাধাৰণতে শিক্ষা বৈবাহিক ক্ষেত্ৰ কৰ্মক্ষেত্ৰ ভাগ্যৰ ক্ষেত্ৰ আৰু বিভিন্ন দিশ যেনে ধন টকা পইচাৰতো বৃহস্পতি গ্ৰহৰ এক বিশেষ প্ৰভাৱ থাকে। গতিকে এনেধৰণৰ দিশত যদি আপুনি শুভ ফল বিচাৰিছে তেতিয়া বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ আপুনি হিচাপত ভগৱান বিষ্ণুক আৰাধনা কৰাৰ আৰম্ভ কৰি দিয়ক। দেখিব আপুনি বৃহস্পতি গ্ৰহৰ শুভ ফল নিশ্চয় লাভ কৰিব। গতিকে আগন্তুক
গুৰু পূৰ্ণিমাৰ প্ৰভাৱত যেন আপোনাৰ জীৱনটো আৰু অকণমান আগবাঢ়ি যাওক তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।